নমস্কাৰ, আপোনালোকে সকলোকে মই সুপ্ৰভাত জনালোঁ। আজি মহালয়া, আপোনালোক সকলোকে মই মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি মহালয়া বুলি সোনকালে গা পা ধুলোঁ। গা পা ধুই ধূপ ধূনা জ্বলাই মানে দেৱী মাক সেৱা কৰি মানে অকণমান খোজকাঢ়িবলৈ ওলাই আহিলোঁ। খোজকাঢ়ি আমি এতিয়া ঘৰমুৱা অৱশ্যে হৈছোঁ। ভাবিলোঁ এটা ভ্লগ বনাওঁ, এটা ভিডিঅ'কে বনাওঁ। কথা হ'ল আজিৰ দিনটো এটা বৰ মহত্বপূৰ্ণ দিন। এই দিনটো মানে দেৱী মা মৰ্তলৈ আগমন হৈছে আৰু এই দিনটো দেৱী পক্ষ অৰ্থাৎ মাতৃপক্ষৰ প্ৰথম দিন আৰু পিতৃপক্ষৰ শেষৰটো দিন। আৰু আজি এই দিনটো বছৰটোৰ শেষৰ সূৰ্যগ্ৰহণৰ দিন। গতিকে আমি বহুতো নিয়ম নীতিৰে এই দিনটো পাৰ কৰিব পাৰিলে আমাৰ ঘৰুৱা যিসকল সমস্যা, যিবোৰ সমস্যা বা লগতে আমাৰ বেমাৰ আজাৰকে ধৰি সাংসাৰিক জীৱনৰ কিছুমান মানে অসুবিধা, সেইবিলাক হয়তো দেৱী মাৰ যিহেতু কৃপা দৃষ্টি এই দিনটোত আমি লাভ কৰিব পাৰোঁ। গতিকে আমাৰ মন পবিত্ৰ হ'ব লাগে। দেৱী মাক প্ৰকৃত অন্তৰে আমি মানে আন্তৰিকতাৰে আমি তেওঁক শ্ৰদ্ধা কৰিব লাগে। আৰু এয়া আমি এতিয়া আমাৰ গাঁৱলৈ আহি আছোঁ। এয়া মোৰ মানুহজন চাওকচোন, নমস্কাৰ। আৰু এয়া মোৰ ল'ৰা, নমস্কাৰ, সৰু ল'ৰা। এতিয়া আমি ঘৰলৈ গৈ আছোঁ। এই দিনটো এটা বৰ মহত্বপূৰ্ণ দিন, যিহেতু আমাৰ মাতৃসকলৰ আমি এই দিনটোত মানে বহুতো নিয়ম নীতি আমি থাকিব লাগে। বহুতো আহাৰ আমি বিশেষকৈ খোৱাটো অনুচিত, যিহেতু আমি পিতৃপক্ষৰ শেষৰটো দিন। এই দিনটোতে পিতৃসকলক মানে যিসকল পিতৃপুৰুষ তেওঁলোকৰ যিহেতু পিণ্ড দিয়াৰ মানে দিন। ময়ো অৱশ্যে বেছি অভিজ্ঞ নহয়, তথাপিতো প্ৰবাদ মতে যিটো মই জানো বা শিকিছোঁ, গম পাইছোঁ। আৰু আজিকালি যিহেতু ইউটিউব ফেচবুকেই হওক মানে মহান জ্যোতিষীসকলৰ দ্বাৰা বহুতো কথা আমি যিহেতু জানিবলৈ গৈ আছোঁ। গতিকে সেইবিলাকৰ জৰিয়তে মই কিছু কথা জানি বহুত কথা অভিজ্ঞতা মানে লাভ কৰিছোঁ আৰু সেইখিনি আপোনালোকৰ লগতে শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। ভাবিলোঁ এটা ভিডিঅ'ৰ জৰিয়তে যিহেতু গাঁওখনলৈ আহিছোঁ, ওলাই আহিছোঁ, বহুত ভাল লগা এটা পৰিৱেশ, সুন্দৰ পৰিৱেশ, এটা মনোমোহা পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ। চাই থাকক, এটা সুন্দৰ মনোমোহা পৰিৱেশ। এয়া আমাৰ গাঁও, এয়া এটা সুন্দৰ আমাৰ গাঁৱৰ পৰিৱেশ। আমি অৱশ্যে খুব সোনকালে আহিলোঁ যদিও এতিয়া আমি অলপ সময় পথাৰতে ৰৈ দিলোঁ। ৰৈ দি এতিয়া অকণমান লাহে লাহে যিহেতু আহি আছোঁ। আজিৰ দিনটোত আপোনালোকেও চাগে সকলোৱে সোনকালে মহালয়া বুলি এই নিয়ম নীতিখিনি পালন কৰিছে, যিহেতু আজিকালি সকলোৱে মানে জ্যোতিষ শাস্ত্ৰ মানে আমি বিশেষকৈ বিচাৰি ফুৰিব নালাগে। ইউটিউবৰ জৰিয়তে, ফেচবুকৰ জৰিয়তে আমি সকলো জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ভাল লাগে ফেচবুকটো আজিকালি নজনা কথাটো জানিবলৈ, বা ইউটিউবটো নাজানা কথাখিনি আমি আগতে অৱশ্যে ইমান অভিজ্ঞ নাছিলোঁ মহালয়া কি, কিন্তু এতিয়া চাৰ্চ কৰিলে যিহেতু সকলো বস্তু পোৱা যায়। গতিকে মই ভাবোঁ ইউটিউব ফেচবুক ব্যৱহাৰ কৰিব জানিলে বহুত জ্ঞানৰ ভাণ্ডাৰ হয়। কিন্তু যদি আমি অলাগতিয়ালভাৱে তাক ব্যৱহাৰ কৰোঁ তেনেহ'লে হয়তো তাৰ পৰা বহুতো বেয়াই শিকা যায়। কিন্তু প্ৰত্যেকটো বস্তুৰে এটা মানে ভাল আৰু বেয়া গুণ থাকে। গতিকে মোৰ বোধেৰে মই যিহেতু ভালভাৱে তাক প্ৰয়োগ কৰিছোঁ, গতিকে মই তাৰ পৰা বহুতো জ্ঞান অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ। আৰু সেইখিনি আপোনালোকেও হয়তো আমাৰ প্ৰতিগৰাকী মাতৃসকলক মই কওঁ, আপোনালোকে আপোনালোকৰ সন্তানকেই হওক বা ঘৰখন পৰিচালনা কৰিবলৈ হওক, আমি বহুত কথা যিহেতু নাজানিছিলোঁ, কিন্তু এতিয়া আমাৰ ইউটিউবৰ জৰিয়তে বা ফেচবুকৰ জৰিয়তে মহান মহান জ্যোতিষসকল, মহান ব্যক্তিসকলৰ যি সুন্দৰ সুন্দৰ যিবোৰ জ্ঞান মানে প্ৰকাশ ভংগী তেওঁলোকে তাত মানে দিছে, সেইবিলাক আমি পঢ়ি চোৱাটো বা সেই ভিডিঅ'বিলাক আমি যদি চাওঁ, খুব সুন্দৰ সুন্দৰ ভিডিঅ' তেওঁলোকে আপলোড কৰি আছে। গতিকে মই ভাবোঁ তাতে ফেচবুকতে বহুত বেয়াও আহে। গতিকে সেইখিনি নলৈ আমি ভালখিনি যদি আমি ল'ব পাৰোঁ তেনেহ'লে এটা মানে আমি বহুত কিবাকিনি চাব নালাগে। আগতে আমি পঞ্জিকা চাব লাগে, মহালয়া কেতিয়া, পূজা কেতিয়া, একাদশী কেতিয়া। কিন্তু আজিকালি আমি হয়তো পঞ্জিকা নাচালেও আমি আগতীয়াকৈ সেই কথাখিনি মানে গম পাই যাওঁ। গতিকে মোৰ বোধেৰে মই ইউটিউব আৰু ফেচবুকক বহুত ভাল পাওঁ।
এয়া আমি আহি আমাৰ গাঁও অৱশ্যে আমি পাইছোঁ। খুব সুন্দৰ সোণালী পথাৰ দেখিছেনে? গোটেই পথাৰখন সেউজীয়া, এয়া গছ গছনি আৰু এয়া সেউজীয়া ধানেৰে উপচি পৰি আছে। এয়া কাতি আঘোণমহীয়া দেখিবলৈ আৰু খুব সুন্দৰ হ'ব পথাৰখন। সুন্দৰ এটা মনোমোহা পৰিৱেশ। আৰু আজিৰ দিনটোত আমি কিছুমান খাদ্য খোৱাটো অনুচিত বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে নাজানো, আৰু আপোনালোকক মই অৱশ্যে ক'বলগীয়া নহয়ো। সকলোৱে যিহেতু জানে, সকলোৱে আজিকালি চায়। চাওকচোন, এয়া এইভাগ এইখন হৈছে আমাৰ কপাহেৰা গাঁৱৰ হাইস্কুল। এই স্কুলখনতে, এই বিদ্যালয়খনতে আমাৰ কপাহেৰাৰ যিবোৰ ছাত্ৰ ছাত্ৰী তেওঁলোকে পঢ়া শুনা কৰি আছে। আৰু এইভাগ এয়া আমাৰ গাঁৱৰে দুগৰাকী মহিলা, তেওঁলোক অহা যোৱা কৰি আছে, ৰাতিপুৱা মৰ্ণিং ৱাকলৈ গৈ আছে। আৰু এয়া চাওক, আমাৰ এই মন্দিৰ ভাগ লাচিত মন্দিৰ হয়, আমাৰ গাঁৱৰ কপাহেৰা গাঁৱৰ। এই মন্দিৰ ভাগতে বহুতো অনুষ্ঠান, আহোমৰ বহুতো অনুষ্ঠান, মেডাম মেফিকে ধৰি বহুতো অনুষ্ঠান উৎসৱবোৰ পালন কৰা হয়। আৰু বিশেষকৈ আজি এটা খুব মহত্বপূৰ্ণ দিন। মই আপোনালোকক প্ৰথমতে অৱশ্যে শুভেচ্ছা জনাব লাগিছিলে, কিন্তু বৰ দুখিত, পাহৰি গ'লোঁ। কিন্তু হ'লেও শেষত মই আজি যিহেতু গান্ধী জয়ন্তী 2 অক্টোবৰ, গান্ধী জয়ন্তীৰ কাৰণে, গান্ধী জয়ন্তীৰ হয় মই আপোনালোক সকলোকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোকে। গতিকে আজিৰ মই মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। সকলোৱে সুন্দৰ হওক দিনটো।